মানে what kind of behavior is this? শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া ৰাইজে বিচাৰি আছে তো দিয়া নাই নাম সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই মানে what kind of behavior is this? বৰষাৰণী বিষয়া কেৱল ৰীল বা ভিডিঅ'ত ভাইৰেল হোৱা এগৰাকী নাৰী নহয় বলিষ্ঠ কণ্ঠ থকা এগৰাকী নাৰী স্বাভিমানী অসমীয়া এগৰাকী নাৰী আৰু সেই নাৰীগৰাকীক যেতিয়া আত্মসন্মানত আঘাত লাগে তেতিয়া কিমানখিনি পৰ্যায়লৈ যাব পাৰে এগৰাকী নাৰীয়ে হয়তো জানে আৰু সেই যে ঘোষিকাৰ ৰূপত থকা এগৰাকী নাৰী তেখেতৰ কিমানখিনি অৱদান আছে এগৰাকী কন্যা সন্তানক সৰু শিশুক থৈ ঘৰত থৈ ঘোষিকাৰ ৰূপত তেখেতে কিমানখিনি নিজকে ত্যাগ স্বীকাৰ কৰি পেলাই গৈছিলে আৰু এজন কমিটিৰ বিষয়ববীয়া হিচাপে তেখেতৰ সিমানখিনিও নলেজ নাছিল নে যে এগৰাকী ঘোষিকাৰ পৰা মাইক্ৰফোনটো কাহিনী কি ব্যৱহাৰ দেখাইছিলে আৰু বৰষাৰণী বিষয়া বাইদেউ আজিৰ নহয় সকলোৱে মনত ৰাখিব আৰু আমি সকলো যুৱ প্ৰজন্মই অনুপ্ৰাণিত হৈছোঁ তেখেতক লৈ আৰু তেখেতে যেতিয়াই বিপদ আহে তেতিয়াই সকলো সময়তে তেখেতে মাত মাতি আহিছে সকলো সময়তে তেখেতে থিয় দি আহিছে তেনে এগৰাকী নাৰীক এনেকুৱা এখন ইমান লতাশীল বিহু সন্মিলন 2026ত অপমানসূচক বাক্য কৈ অপমান কেৱল সৰু বা ডাঙৰ অপমানটো অপমান নহয় সৰুটো অপমান ডাঙৰো অপমান কিন্তু এনেকুৱা কৰিব নালাগিছিল আৰু বৰষাৰণী বিষয়া বাইদেৱে যিটো সিদ্ধান্ত লৈছে আমি সকলোৱে আমি শলাগ লৈছোঁ কাৰণ এগৰাকী নাৰী হওক বা পুৰুষেই হওক যেতিয়া আত্মসন্মানত আঘাত লাগে তেতিয়া বহুত মানে কিবা কিবি কৰিব পাৰে তথাপিও বাইদেৱে বহুতখিনি চিন্তা চৰ্চা কৰি মাইক্ৰফোনটো থৈ মঞ্চখনৰ পৰা গুচি আহিলে তাৰ আগলৈকে যিসকলে ভিডিঅ' কৰি আছিলে বা যিসকল সংবাদ মাধ্যমৰ ব্যক্তিসকল আছিলে কিমান ধুনীয়াকৈ এখন অনুষ্ঠানখন পৰিচালনা কৰিছিলে ঘোষিকাৰ ৰূপত সকলোৱে হয়তো চাইছে আৰু যিজনে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিল তেখেতে মই ভাবোঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে